এই ভিডিওত আমি ডিসকাস কৰিম হুক দুখৰ কোৱেশ্চন আনসাৰখিনি, কিন্তু তাৰ আগতে তোমালোকে যদি সাবস্ক্ৰাইব কৰা নাই কৰি দিবা। সো এটা প্ৰথম প্ৰশ্নটো দিছে মানুহৰ হুক দুখৰ আসল কথা কি? উত্তৰটো হৈছে মন। খটো দিছে কেনেকুৱা ধৰণৰ ভাৱে মানুহক তললৈ বুৰাই লৈ যায় বুলি কবিয়ে কৈছে। উত্তৰটো হৈছে মই বা মোৰ ভাৱে মানুহক তললৈ বুৰাই লৈ যায়। তাৰপিছত গ নম্বৰটো দিছে নিস্বাৰ্থবাদ কেনেকুৱা? উত্তৰটো হৈছে নিস্বাৰ্থবাদ সেন্দুৰীয়া। তাৰপিছত ঘ নম্বৰটো দিছে কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হৈছিল? উত্তৰটো হৈছে আগৰৱালা দেৱে কেইবাটাও ইংৰাজী কবিতা অসমীয়ালৈ শুৱলাকৈ ভাঙনি কৰে, সেইবাবে তেওঁক ভাঙনি কোঁৱৰ বুলি কোৱা হয়। তাৰপিছত ঙ নম্বৰটো দিছে যে কাক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে। আনসাৰটো হৈছে পৰক আপোন। তাৰপিছত প্ৰথম চটো দিছে কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি? উত্তৰটো হৈছে কবিৰ মতে প্ৰকৃত সুখ পোৱাৰ উপায় নিজৰ হাততে থাকে। আনৰ দুখত দুখী আৰু আনৰ সুখত সুখী হ'ব জানিলে প্ৰকৃত সুখ পোৱা যায়। নিজৰ স্বাৰ্থ ত্যাগ কৰি আনৰ হিতৰ হকে কাম কৰিলে প্ৰকৃত সুখ পাব পাৰি। 2 নম্বৰটো দিছে হুক কবিতাটো মূল কথাখিনি নিজৰ ভাষাত লিখা। এতিয়া তোমালোকে ইয়াৰ পৰা চাই কেনে লিখি ল'বা। তাৰপিছত 3 নম্বৰখিনি দিছে ব্যাখ্যা কৰা। এতিয়া কটো দিছে অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই লোকৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই। এতিয়া ব্যাখ্যা লিখিব লাগে। এতিয়া উত্তৰটো হৈছে আমি জানোৱে যে ব্যাখ্যা কেনেকৈ লিখে। প্ৰথমতে লিখিম যে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত হুক নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত সংগতিটো লিখিম। সংগতিটো হৈছে মানুহে সুখ কেনেদৰে আহৰণ কৰিব পাৰে এই প্ৰসংগতে উক্ত কবিতা ফাঁকি ব্যৱহাৰ কৰা হৈছে। তাৰপিছত ব্যাখ্যাটো হৈছে কবিয়ে হুক নামৰ কবিতাটো ব্যক্ত কৰিছে যে মানুহে কেৱল নিজৰ কথাকে চিন্তা কৰিব নালাগে। আনৰ এই বহুমূলীয়া জীৱন কেৱল নিজৰ বাবেই নহয়, তাৰ পৰিৱৰ্তে লোকৰ কামত লগাব পাৰিলেহে মানৱ জীৱন সাৰ্থক হ'ব। সেয়েহে মানুহে যিমানেই আনৰ বাবে চিন্তা কৰিব পাৰে, আনৰ হিত সাধন কৰিব পাৰে, সিমানেই সংসাৰখন তেওঁৰ বাবে সুখাময় হৈ পৰে। এইটো হৈ গ'ল ব্যাখ্যা কৰা। তাৰপিছত খ নম্বৰটো একেই দিছে, ব্যাখ্যা কৰিব লাগিব। সো ইয়াৰ প্ৰসংগটো একেই হ'ব। তাৰপিছত সংগতিটো অলপ চেঞ্জ হ'ব। তাৰপিছত ব্যাখ্যা কৰাখিনি এইখিনি। সো এইখিনি লিখি ল'বা। তাৰপিছত আমি গ নম্বৰটোত যদি চাওঁ, গ নম্বৰটো প্ৰসংগখিনি একেই হ'ব, সংগতিটো অলপ সলনি হ'ব আৰু ব্যাখ্যা কৰাখিনি। ভাষা বিষয়কৰ 1 নম্বৰখিনি দিছে উদাহৰণ চাই বাকীকেইটা কৰা। মানে উদাহৰণটো দিছে আপোন পৰ, মানে ইয়াত বিপৰীত শব্দ লিখিব কৈছে। সুখটো হৈছে দুখ, স্বাৰ্থটো নিস্বাৰ্থ, অভাৱ উভৈনদী, সন্তোষ অসন্তোষ, হাঁহি কান্দোন। তাৰপিছত তাৰ পিছৰখিনি দিছে উদাহৰণ চাই বাকীকেইটা কৰা। সামৰ্থ্যটো সামৰ্থ্য কৰি দিলে ৰটো ৰেপ বনি গ'ল। সেনেকৈ ধৰমটো ধৰ্ম হৈ গ'ল, কৰমটো কৰ্ম হৈ গ'ল, বিৰিখটো বৃক্ষ হৈ গ'ল, যতনটো যত্ন আৰু মুকুতিটো মুক্তি।